নমস্কাৰ দ্য প্ৰাইম শ্ব'লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ভেকচিনৰ অভাৱ ঘটা নাই বুলি ঘোষণা কৰিলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্য কেন্দ্ৰসমূহত মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ভেকচিন চৰকাৰৰ সঁহাৰি অনুসৰি ভেকচিন ল'বলৈ গৈও বিমুখ হ'বলগীয়া হৈছে ৪৫ বছৰৰ ঊৰ্ধৰ বহুজন অহা ২ মেলৈকে ৰাজ্যত ভেকচিনৰ সমস্যা নাই ৰাজ্যত মজুত আছে পৰ্যাপ্ত ভেকচিনৰ ঘোষণা কৰিছিল মন্ত্ৰী হিমন্তই বৰ্তমান আমাৰ ভেকচিনৰ ষ্টক ৪ লাখলৈকে বৃদ্ধি পাইছে অহা ২৬ আৰু ২৭ তাৰিখে অৰ্থাৎ অহা পৰহি আৰু চতুৰ্থ দিনৰ ভিতৰত মই আশা কৰিছোঁ যে আৰু ৩ লাখ ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাম আৰু এই দুইখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে অহা ৩০ এপ্ৰিললৈকে বা ২ মেলৈকে আমাৰ ভেকচিনৰ কোনো অসুবিধা নহয় পিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভেকচিনৰ নাটনিৰ খবৰ গহপুৰত ভেকচিন ল'বলৈ আহি নিৰাশ মনেৰে উভতিল ৪৫ বছৰৰ ঊৰ্ধৰ লোক পৰহিৰ পৰা নাটনি ঘটিছে আমি ৩ দিন অলৰেডি ১০০কে ৩০০ ড'জ দিয়া হ'ল ৰাইজক আৰু ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ মানুহে আহি ভেকচিন ল'বলৈ ইয়াত ভিৰ কৰি থাকে কিন্তু এতিয়া ভেকচিন নাটনিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ মাজত নিশ্চয় সমস্যাৰ সৃষ্টি কৰিছে বহু মানুহ আহি পেলাই ইয়াৰ পৰা আকৌ ঘূৰি যাবলগীয়া হৈছে কোকৰাঝাৰতো ভেকচিনৰ নাটনি কোকৰাঝাৰৰ কুৰ্চাকাটিত ভেকচিন ল'বলৈ বুন্দাপৰ দিছে এইসকল বয়োবৃদ্ধই এফালে চিকিৎসালয়খনত নাই সামাজিক ব্যৱধান মানি ৰখাৰ পৰ্যাপ্ত সুবিধা আনফালে ভিতৰত নাই ভেকচিন ইয়াত আহি আমি এনেকুৱা পৰিস্থিতি চাই আছোঁ আমাক ভয় লাগি আছে ইয়াত কৰোনাৰ কোনো প্ৰট'কল ফ'ল' কৰা হোৱা নাই মানুহখিনিৰ কোনো সামাজিক দূৰত্বৰ ব্যৱস্থা নাই আৰু ষ্টাফখিনি টাইম মতো অহা নাই এতিয়া 11:30-12টা মানত ষ্টাফে আহি পেলাই সিহঁতে কৈ আছে যিখিনি মানুহ ফাৰ্ষ্ট ড'জৰ সেইখিনি মানুহ নহ'ব আপোনালোকে ঘৰত গুচি যাওক গহপুৰৰ পৰা পলাশ ফুকন আৰু দামাৰহাটৰ পৰা চাহিদুল হক নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে কোভিড আক্ৰান্তৰ মৃতদেহ সৎকাৰক লৈ কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কোভিড আক্ৰান্তৰ মৃতদেহ লৈ এখনৰ পাছত আনখন শ্মশানলৈ তাঁতবাতি কাঢ়িছে দণ্ডাধীশে তাৰ মাজতে কৰিমগঞ্জৰ এখন শ্মশান ঘাট চৌহদৰ পৰা ক্ষুব্ধ লোকে উভতাই পঠিয়ালে মৃতদেহ কোভিড আক্ৰান্ত এগৰাকীৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি নিশা উত্তপ্ত হৈ পৰিল কৰিমগঞ্জৰ এখন শ্মশান ঘাট চৌহদ কৰিমগঞ্জ চহৰত থকা সুভাষনগৰ শ্মশান ঘাটত জিলাখনৰ ৰামকৃষ্ণনগৰৰ এগৰাকী কৰোনা ৰোগীৰ মৃতদেহ জ্বলাবলৈ আহোঁতে বাধা প্ৰদান কৰে অঞ্চলটোৰ স্থানীয় লোকসকলে আৰক্ষী দণ্ডাধীশৰ উপস্থিতিত স্থানীয় লোকসকলে উভতাই পঠিয়াই মৃতদেহ সৎকাৰকাৰী সুভাষনগর শ্মশানে কোনো রকমে করোনা ডেড বডি জ্বলাতে দেব না আমরা কারণ রামকৃষ্ণনগরের পেশেন্ট ডেড বডি ওইখানে শ্মশানে জ্বালাতে দেয়নি তার সত্ত্বেও এখানে সুভাষনগর শ্মশানে কি করে আসলো এখানে কিভাবে আশেপাশে এই জনবসতি এলাকা শ্মশান সুভাষনগর শ্মশান কিভাবে জানলো এটা বেসরকারি শ্মশান এটা সরকারি শ্মশানে আমাদের শ্মশান এই প্ৰতিবাদৰ পিছত দণ্ডাধীশে বিকল্প শ্মশানৰ সন্ধান চলাব বুলি মন্তব্য কৰে এটা আমরা বিচার করে দেখছি কারণ গভর্নমেন্ট সার্ভেন্টকেও আটকিয়ে রাখা বা কোভিড কারণে কোনো জিনিস আটকিয়ে রাখা এটাও একটা ক্রাইম তো তথাপিও আমরা এটা একটু বিচার করে দেখছি যদি অন্য কোনো সুবিধা থাকে তখন আমরা অবশ্যই এটা উইল টেক ইনটু কনসিডারেশন কিন্তু এখনের জন্য আমরা ভেবেছি যে এখানে হবে তো আমরা ভেবে দেখছি এখন কি করা যায় কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আমি দেখুৱালো
দুটাকৈ দৃশ্য এই মুহূৰ্তত আৰু বিশেষকৈ আমি এটা কথা অতি গুৰুত্বপূৰ্ণ কথা আমি জনাই গ'লো যে যেহেতু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোভিড ভেকচিনৰ কোনো নাটনি বৰ্তমান ৰাজ্যত নাই হোৱা কিন্তু আমি বিভিন্ন ঠাইৰ পৰা খবৰ পোৱা অনুসৰি ভেকচিনৰ নাটনি হৈছে গতিকে তাৰ ওপৰতো আমি কথা পাতিম আৰু সমান্তৰালভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাইজে পূৰ্বৰ দৰে অৰ্থাৎ যোৱা বছৰটোতো যেনেধৰণে মৃতদেহ সৎকাৰক লৈ পেলাই যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল গতিকে ঠিক তেনেধৰণৰ এটা সমস্যা পুনৰ আহিছে গতিকে সেই ভয় সেই শংকাৰ মাজেৰে এটা দিন কটাবলগীয়া হৈছে ৰাইজৰো ভয় এটা মৃতদেহ কোভিড আক্ৰান্ত মৃতদেহ এটা তেওঁলোকে ৰাজহুৱা শ্মশান ঘাটত তেওঁলোকে যিহেতু তাত দিয়া নাই তেওঁলোকে সোমাবলৈ দিয়া নাই গতিকে এনেধৰণৰ বিভিন্ন পৰিস্থিতিৰ উদ্ভৱ হৈছে বৰ্তমান ৰাজ্যত এই মুহূৰ্তত আমি আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকাৰ সৈতে সংযুক্ত হ'ম ভাস্কৰ আছে আমাৰ সৈতে ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ কোভিড পৰিস্থিতি বৰ্তমান বেয়ালৈ ঢাল খাইছে ভাস্কৰ ক'বলৈ গ'লে যদি আমি কওঁ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে 3 তাৰিখৰ পৰাহে ৰাজ্যত কোভিড হৈছে যি কি নহওক 3 তাৰিখৰ পৰা হ'লেও আজি 25 তাৰিখৰ ভিতৰত কিন্তু সংখ্যাও বৃদ্ধি পাইছে সেয়া তথ্য অনুযায়ী কাগজে পত্ৰৰ সংখ্যা আৰু আনহাতে দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত কিন্তু কোভিড পজিটিভৰ সংখ্যা আৰু বৃদ্ধি পাইছে যিখিনি হয়তোবা তথ্যত নাই যাৰ ফলত কিন্তু এটা অতি আতংকময় পৰিৱেশৰো সৃষ্টি হ'বলৈ গৈ আছে ভাস্কৰ চাওক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যিমানে যিয়ে নকওক কিয় তেওঁ যদি ক'ব বিচাৰিছে যে এই মুহূৰ্তত যি ধৰণৰ ভেকচিনৰ যি অভাৱ সেই অভাৱ নাই বুলি ক'ব বিচাৰিছে কিন্তু বিগত যদি চাই আপুনি এসপ্তাহৰ কথা বাদ দিলোঁ বিগত 2 বা 3টা দিন যদি চাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যিহেতু আমাৰ সংবাদকৰ্মীসকলে বিভিন্ন ধৰণৰ সংবাদ পঠাইছে বিশেষকৈ ভেকচিনৰ তাত দেখিবলৈ পোৱা গৈছিল যিসমূহ স্বাস্থ্যকেন্দ্ৰ থাকে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ তাত কিন্তু যথেষ্ট ভেকচিনৰ অভাৱ আমি দেখিবলৈ পাইছোঁ গতিকে এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে ঠিকে বা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কৰিব লাগে সেইখিনি কৰিছে কিন্তু তেওঁ যি ধৰণৰ আশ্বাস দিছে সেই ধৰণৰ আশ্বাস প্ৰকৃতাৰ্থত ফলশ্ৰুতিত কিন্তু সেয়া বাস্তৱ ছবি নহয় আমি এই মুহূৰ্তত যদি কওঁ আৰু বৰ্তমান সময়ত আপুনি চাওক বৰ্তমান সময়ত অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি সেই পৰিস্থিতি কিন্তু অতি ভয়ানক বা অতি ভয়াৱহ দিশে গতি কৰি আছে কাৰণ প্ৰতিদিনেই যি ধৰণৰ আক্ৰান্তৰ সংখ্যা যি ধৰণে বৃদ্ধি পাব ধৰিছে ঠিক একেদৰে মৃত্যুৰ হাৰৰ যি সংখ্যা সেই সংখ্যাও কিন্তু অত্যাধিক হাৰত বৃদ্ধি পাব ধৰিছে আৰু তেনে ক্ষেত্ৰত যিহেতু ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই ক'লোঁ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে তেওঁলোকে বৰ্তমান যিহেতু 30 তাৰিখলৈ 30 এপ্ৰিললৈ তেওঁলোকে যিখন SOP দিছে সেই SOPত তেওঁলোকে বাহাল থাকিব আৰু 30 তাৰিখলৈ তেওঁলোকে পৰ্যবেক্ষণ কৰিব যে অসমৰ পৰিস্থিতি সেই 30 তাৰিখলৈ কেনেকুৱা হ'ব কোভিড আক্ৰান্তৰ প্ৰতিদিনৰ দৈনিক হাৰ কিমান বৃদ্ধি পাব সেই সকলো দিশ সামৰি চাব আৰু তাৰপাছত যদিহে প্ৰয়োজন হয় তেতিয়া কিন্তু লকডাউন হ'ব কিন্তু আজি কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে লকডাউন হয়তো অসমত বা লকডাউনৰ পোষকতা নাই বা লকডাউন তেওঁলোকে ঘোষণা নকৰে কিন্তু সাম্প্ৰতিক যি পৰিস্থিতি সেই পৰিস্থিতি যদিহে একে ধাৰা থাকে তেন্তে নিশ্চয়কৈ লকডাউনৰ প্ৰয়োজন হ'বই কাৰণ লকডাউন অবিহনে কিন্তু এই যি কৰোনাৰ প্ৰতিৰোধ বা কৰোনাৰ যি সংক্ৰমিত হাৰৰ যি সংখ্যা সেই সংখ্যা কিন্তু ৰোধ কৰিব নোৱাৰিব কাৰণ এতিয়াও এনে বহু লোক আছে যিয়ে হয়তো এতিয়াও কৰোনাক ৰাজনীতিকৰণ কৰিব বিচাৰিছে অৰ্থাৎ ৰাজনীতি শাসকীয় দলে ৰাজনীতি কৰা বুলি ক'ব বিচাৰিছে যি নহওক নিৰ্বাচন শেষ হ'লেও তেওঁলোকে শাসকীয় দল বুলি ক'ব বিচাৰিছে যে বিজেপিয়ে এই কৰোনাক লৈ ৰাজনীতি কৰিছে কিন্তু যদিহে আচলতে সেয়া ৰাজনীতি হওক বা আন কিবা সেয়া আমি ক'বলৈ নাযাওঁ কিন্তু শেহতীয়াকৈ যি ধৰণে মৃত্যুৰ হাৰ বৃদ্ধি পাব ধৰিছে ৰাজনীতিয়ে হওক বা অন্য কিবাই হওক ৰাজনীতিয়ে কৰক বা যিয়ে নকৰক কিন্তু চিন্তা ৰাইজৰ কাৰণে কৰিবই লাগিব আমি যদি চাওঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত প্ৰায় এটা কথা কৈ আছে যেতিয়ালৈকে নতুন চৰকাৰ নাহে তেওঁলোকে বহু বিশেষ এটা ব্যৱস্থা তেওঁলোকে নাই কৰা বা যিমানখিনি পাৰে কৰি আছে কিন্তু যিহেতু কেবিনেটত সিদ্ধান্ত ল'ব লগা হৈছে নতুন চৰকাৰ আহিলে আৰু বহু কিবা কৰিব কিন্তু কথা হৈছে যে যিটো হাৰত বৃদ্ধি পাইছে আপুনি নিজেই দেখিছে এতিয়া আৰু তাৰোপৰি আমাৰ ইয়াত কৈ থকা হৈছে যে অক্সিজেনৰ নাটনি নহয় বা ভাল খবৰ এয়া ভাস্কৰ এক প্ৰকাৰ ভাল খবৰ যে আজি নাৰ্ছিং হোমখিনি কোভিড ৰোগীক ৰখাৰ ব্যৱস্থা কৰা হৈছে হোটেলৰ সৈতে টাই আপ হৈছে ঠিক তেনেধৰণে অক্সিজেনৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় অভাৱ নহয় তাৰ ব্যৱস্থা কৰা হৈছে এইখিনি যথেষ্ট ভাল কাম হৈছে কালিৰ পৰা যদি আমি চাওঁ কিন্তু কথা হৈছে যে নিয়ন্ত্ৰণলৈ আনিবলৈ এতিয়াও কৈ থকা হৈছে যে নিয়ন্ত্ৰণত আছে কিন্তু মানুহৰ মাজত শংকা বৃদ্ধি পাইছে কাৰণ কোভিডৰ লক্ষণবোৰ সলাই গৈ আছে গতিকে খুব সোনকালে স্প্ৰেড হৈছে এটা ভয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে খুৱাই দিছে এক প্ৰকাৰ ক'ব গ'লে ভাস্কৰ যে খুব সোনকালে স্প্ৰেড হৈছে আগতে ঘৰৰ এজনৰ হ'লে বাকী কেইজন ভালকৈ থাকিলে সুৰক্ষিত অৱস্থা থাকিলে নহয় এইবেলি ঘৰৰ আটাইৰে হৈছে গতিকে এই বস্তুবোৰে ৰাইজৰ মাজতো শংকাৰ সৃষ্টি কৰিছে সেই ক্ষেত্ৰত ভাস্কৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে বাতৰি সংগ্ৰহ কৰোঁতে ৰাইজৰ মাজত সেই সজাগতা আপুনি দেখিছেনে দৃষ্টিগোচৰ হৈছেনে নাই মই যদি যেহেতু মই গুৱাহাটী মহানগৰীত আমি ঘূৰোঁ গতিকে গুৱাহাটী মহানগৰী যদি এই মুহূৰ্তত পৰিৱেশ কৰে কাৰণ মানুহে কিন্তু এবাৰ ভয় খাইছে কিন্তু পূৰ্বে অৰ্থাৎ যি ধৰণৰ
আগতে লকডাউন দিয়া হৈছিল সেই লকডাউনৰ সময়তো বহু লোকে বিভিন্ন অজুহাত ওলাইছিলে কিন্তু এতিয়া যি ধৰণৰ SOP দিয়া হৈছিলে যে 6 বজাৰ পাছত ব্যৱসায়িক বাণিজ্যসমূহ বন্ধ কৰিব লাগিব দোকান বজাৰ তেনে ক্ষেত্ৰত কিন্তু আমি যদি চাওঁ কিন্তু লোকৰ যি সমাগম হ'ব লাগে বা সেয়া কিন্তু 6 বজাৰ পিছত আমি দেখিবলৈ নাপাওঁ আৰু গুৱাহাটীৰ ৰাজপথত যদি চাই মাস্ক নিপিন্ধা লোকৰ আপুনি সংখ্যা নাই বুলিয়ে ক'ব পাৰিব আৰু প্ৰতিজন লোকে হয়তো ভয় খাইছে মানুহৰ মাজত ভয় সোমাইছে শংকা সোমাইছে কাৰণ বুজি উঠিছে মানুহে হয়তো এবাৰ যে কৰোণা কিমান ভয়ানক হ'ব পাৰে কিন্তু একাংশই এতিয়াও মই কৈ আছোঁ একাংশই এতিয়াও ইয়াক ৰাজনীতি বুলি ক'ব বিচাৰিছে ঠিকে আছে কিন্তু আন একাংশ এতিয়াও কিন্তু বুজি উঠিছে যে এয়া কিমান ভয়ানক হ'ব পাৰে কাৰণ যি ধৰণে মৃত্যু হাৰ বৃদ্ধি পাইছে সেয়ে হয়তো প্ৰতিজন লোকে এতিয়া চৰকাৰী নিৰ্দেশনাক মানিবলৈ সাজু আছে তেওঁলোকে প্ৰয়োজনত কিন্তু যে লকডাউন দিলেও আচলতে প্ৰয়োজনত তেওঁলোকে গ্ৰহণ কৰিবলৈ সাজু আছে কাৰণ সেয়া লকডাউন যদি হয় সেয়া কিন্তু যদিওবা একাংশ ব্যক্তিৰ বাবে অৰ্থাৎ একাংশ যি সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে যদিওবা এই লকডাউনে যথেষ্ট ক্ষতি কৰিব কিন্তু তাৰ মাজতে কিন্তু সমাজখন সুস্থ হৈ থকাত কিন্তু এই লকডাউনে যথেষ্টখিনি সহায় আগবঢ়াব বুলি আশা কৰা হৈছে কাৰণ এতিয়াও সংক্ৰমিত হাৰৰ যি সংখ্যা সেই সংখ্যা কিন্তু ধাৰাবাহিক প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে প্ৰতিখন জিলাই আচলতে প্ৰতিদিনে এই হাৰ বৃদ্ধি পাইছে কিন্তু ভাল খবৰ এইটোৱে যিহেতু গুৱাহাটী মহানগৰীত ইতিমধ্যে জিলা প্ৰশাসনে হোটেল কৰ্তৃপক্ষ যিসমূহ হোটেল আছে লগতে যিসমূহ ব্যক্তিগত চিকিৎসালয় আছে সেই চিকিৎসালয় কৰ্তৃপক্ষখনে ইতিমধ্যে আলোচনা কৰিছে আৰু তেওঁলোকক প্ৰস্তাৱ দিয়া হৈছিলে যিহেতু কোভিড কেয়াৰ আচলতে পেচেণ্ট ৰখা যি চিকিৎসালয়ৰ কেন্দ্ৰ সেয়া মহানগৰীত এবাৰ কম গতিকে তেনে ক্ষেত্ৰত তেওঁলোকক সহায় বিচাৰিছিলে আৰু সেই চৰকাৰ তথা প্ৰশাসনৰ সেই সহায়ৰ প্ৰতি গুৱাহাটী মহানগৰীৰ একাংশ হোটেল আৰু ব্যক্তিগত খণ্ড চিকিৎসালয়সমূহে সঁহাৰি বা সেই সঁহাৰিক তেওঁলোকে আগবঢ়ালে তেওঁলোকে গ্ৰহণ কৰিছে আৰু অতি শীঘ্ৰে বা ইতিমধ্যে ব্যক্তিগত খণ্ড চিকিৎসালয়সমূহত অধিকাংশই তেওঁলোকক কোভিড পেচেণ্ট ৰখাৰ বাবে তেওঁলোকে অনুমতি দিছে বা অনুমতি গ্ৰহণ কৰিছে একেলগে হোটেল কৰ্তৃপক্ষ সাজু হৈছে যিসমূহ কোভিড চেণ্টাৰ আছে সেই কোভিড চেণ্টাৰসমূহ যেতিয়া সম্পূৰ্ণ হ'ব কোভিড ৰোগীয়ে তেনে ক্ষেত্ৰত সেই তাৰ নিকটৱৰ্তী যিসমূহ হস্পিটেল থাকিব ব্যক্তিগত খণ্ড বা হোটেল থাকিব সেই হোটেলসমূহত কোভিড পেচেণ্টসমূহ ৰাখিব পাৰিব আৰু একেদৰে বৰ্তমান সময়ত দিল্লীত যি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিলে অক্সিজেনক লৈ বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছিল কিন্তু সেই ধৰণৰ পৰিৱেশ অসমত নহয় ইতিমধ্যে সেয়া স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত যথেষ্ট পৰিমাণে সঁচা কথা ক'বলৈ গ'লে অসমত তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি নাহক গতিকে তাৰ বাবে আমি যিহেতু কালি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে অৰবিন্দ কেজৰিৱালৰ কথাও কৈছে যে একেলগে প্লান্টৰ কথা কোৱা হৈছিলে আপোনালোকে কিয় নকৰিলে আমি য'ত আমি কৰিব পাৰিছোঁ ঠিক আছে হয় আমাৰ কাৰণে সেইটো এটা ভাল কথা যে চৰকাৰে আমাৰ কাৰণে ইমানখিনি কৰিছে গতিকে সময় থাকোঁতে যদি আৰু অধিকভাৱে সক্ৰিয় ৰূপত ৰাইজো যাতে সজাগ হয় কেৱল চৰকাৰৰ দায়িত্ব নহয় ভাস্কৰ কাৰণ ৰাইজৰো সজাগতাৰ প্ৰয়োজন আছে গতিকে ৰাইজো সজাগ হ'ব লাগিব যাতে আমি দিল্লীৰ নিচিনা এটা পৰিৱেশৰ মাজলৈ যাব লগা নহয় অক্সিজেনৰ নাটনি বিচনাৰ নাটনি আচৰিত ধৰণৰ এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লকডাউন দিছে আকৌ বৃদ্ধি কৰিছে দিল্লীত গতিকে সেই পৰিস্থিতি সন্মুখীন হ'ব আমি যাতে নালাগে তাৰ কাৰণে চৰকাৰে কাম কৰি থকা আমি দেখিবলৈ পাইছোঁ যি কি নহওক এই ক্ষেত্ৰত আৰু হয়তো কৰিব লগা আছে কিন্তু ৰাইজৰ যথেষ্ট ইয়াত সহযোগিতাও আছে নে কি কয় ভাস্কৰ ৰাইজৰ কৰিব লগা বহুত আছে আমি যদি ৰাইজৰ কথালৈ আহোঁ চৰকাৰৰ কথা আমি যিহেতু পাতিছোৱে ঠিক আছে কাৰণ চাওক চৰকাৰ বা প্ৰশাসনে নিৰ্দেশনাসমূহ দিব পাৰিব ঠিকেই তেওঁলোকৰ সীমাৰ মাজত থাকি তেওঁলোকৰ নিৰ্দেশনাসমূহ দিব কিন্তু সেই নিৰ্দেশনা কেনেদৰে পালন কৰোঁ সেয়া আপোনাৰ মোৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে সেই নিৰ্দেশনাক আমি গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় যদিহে সেই নিৰ্দেশনাক আমি ভেঙুচালি কৰোঁ সেয়া কিন্তু অকল যে সমাজখনে নহয় প্ৰথম আপোনাৰ পৰাই আপোনাৰ বিপদ আৰম্ভ হ'ব গতিকে তাৰপাছত সমাজখন হ'ব আপোনাৰ পৰিয়ালটো হ'ব গতিকে তেনে ক্ষেত্ৰত সেই কথা বুজি দিব লাগে যে চৰকাৰ বা প্ৰশাসনে কিহৰ বাবে এই নিৰ্দেশনা দিব লগা হৈছে কাৰণ আপোনাৰ মোৰ সুৰক্ষাৰ স্বাৰ্থত সেই ধৰণৰ নিৰ্দেশনা দিব লগা হৈছে গতিকে সেই নিৰ্দেশনা আপোনাৰ মোৰ দায়িত্ব আমি সমাজখন সুস্থ কৰি তোলাৰ স্বাৰ্থত আপুনি সেইসমূহ আমি গ্ৰহণ কৰিব লাগে বা সেই নিৰ্দেশনাবোৰ আখৰে আখৰে পালন কৰিব লাগে গতিকে এয়া সময় আহি পৰিছে সকলোৱে একগোট হোৱা সকলোৱে চৰকাৰ যি প্ৰশাসন যি আছে তেওঁলোকক সহায় সহযোগিতা আগবঢ়োৱা আৰু সহায় সহযোগিতা আগবঢ়াই এই যি মহামাৰী এই যি বিপদ সেই বিপদক আচলতে অসমবাসীক উদ্ধাৰ কৰাটো প্ৰতিজন অসমবাসীৰ এতিয়া দায়িত্ব হৈ পৰিছে গতিকে সকলোৱে এই মুহূৰ্তত আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ প্ৰতিজন লোকে বুজি উঠক চৰকাৰে যি ধৰণৰ নিৰ্দেশনা দিয়ে সেয়া আখৰে আখৰে পালন কৰক কাৰণ যদিহে চৰকাৰে সেই ধৰণৰ নিৰ্দেশনা পালন কৰা নাযায় তেন্তে দিল্লী মুম্বাইত যি ধৰণৰ পৰিৱেশ হৈছে সেই পৰিৱেশ কিন্তু অসমত হ'বলৈ বেছিদিন নালাগিব কিন্তু সেই পৰিৱেশ যেন আমি দেখা নাপাওঁ বা সেই পৰিৱেশ যেন আমাৰ অসমৰ ক্ষেত্ৰত নহয় তাৰ কথা চিন্তা কৰি অন্ততঃ এইসমূহ নিৰ্দেশনা পালন কৰা যাওক আৰু যদিহে কোনো ধৰণৰ কাম নাথাকে এনেই আচলতে যি ওলাই অহা যি স্বভাৱ সেয়া এৰিব লাগিব বা যি ধৰণৰ নিৰ্দেশনা দিয়া হয় সেইসমূহ গ্ৰহণ কৰিব লাগিব আৰু সময়মতে যি ধৰণৰ ভেকচিনৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া প্ৰতিজন লোকে লওক বা গতিকে লওক কাৰণ সেয়া তেতিয়াহে আচলতে সমাজখন সুস্থ হৈ থাকিব আৰু সমাজখন সুস্থ হৈ থাকিলেহে আচলতে অসমখন পুনৰবাৰ আচলতে পূৰ্বৰ দৰে হৈ পৰিব নহ'লে অন্যথা কিন্তু বেলেগ ৰাজ্যৰ দৰে কিন্তু অসমখনো আচলতে বিপদৰ দিশে গৈ আছে
ৰশ্মিতা নিশ্চয় ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনাক আৰু সঁচাকৈ এই ক্ষেত্ৰত চৰকাৰে যথেষ্টখিনি ব্যৱস্থা লৈছে গতিকে নিশ্চিতভাৱে দিল্লীৰ দৰে যাতে এটা পৰিৱেশ নহওক তাৰ বাবে ইতিমধ্যে অতি তৎপৰতাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগ পুনৰ এবাৰ ব্যস্ত হৈ পৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকী পুনৰ এবাৰ ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে এবাৰ আমি পৰৱৰ্তী খবৰৰ মাজলৈ যাম আগফালে মাৰেডাং পিছফালে ধুবাংবাং অসম পশ্চিমবংগ সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথত কোভিড টেষ্ট কৰাৰ সময়তে একাংশই গাঁৱলীয়া পথেৰে বহিৰাজ্যৰ পৰা প্ৰৱেশ কৰিছে অসমত সেই দৃশ্য আমি দেখুৱাম পশ্চিমবংগ সীমান্তত কোভিড টেষ্ট আৰম্ভ ছাগলীয়া শ্ৰীৰামপুৰত মুহূৰ্তে বৃদ্ধি পাইছে আক্ৰান্ত ৰাষ্ট্ৰীয় ঘাইপথত কোভিড টেষ্ট চলাৰ বিপৰীতে এতিয়াও উন্মুক্ত অসম পশ্চিমবংগ সংযোগী প্ৰতিটো গ্ৰাম্য পথ কোভিড টেষ্টৰ জলাকলা খোৱাৰ ভয়ত এতিয়া বক্সিহাট আৰু চুটগুমাৰ এই পথেৰে বহিৰাজ্যৰ পৰা অসমলৈ সুৰুকি আহিছে একাংশ বাহন কেৱল মাত্ৰ ছাগলীয়া সীমান্তৰ পথ বন্ধ কৰিলেই কি কৰোনাৰ পৰা পৰিত্ৰাণ পোৱা যাব নেকি এই পথসমূহ পৰীক্ষণৰ ব্যৱস্থা কৰিব প্ৰয়োজন আছে নেকি এয়া কিন্তু প্ৰশ্ন কাৰণ ই ৰিক্সা হওক আদি কৰি বিভিন্ন বাহনেৰে এই পথেদি কিন্তু অসমলৈ প্ৰৱেশ কৰে তেনে ক্ষেত্ৰত গণ সংক্ৰমণৰ সংখ্যা অধিক হৈ যাব পাৰে আৰু তাক লৈ কিন্তু আতংকিত হৈ পৰিছে বৰ্তমানে ইতিমধ্যে মালবাহী ট্ৰাক চালক হেণ্ডিমেনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লৈছে প্ৰশাসনে ছাগলীয়া কিংবা শ্ৰীৰামপুৰৰ বিপৰীতে গন্তব্য স্থানত মালবাহী ট্ৰাকৰ চালক হেণ্ডিমেনে কৰাব লাগিব কোভিড টেষ্ট ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকাতে এই সিদ্ধান্ত স্বাস্থ্য বিভাগৰ কোনোবা এখনে মেডিচিন লোৱা ট্ৰাক আহি আছে ড্ৰাইভাৰজন পজিটিভ হৈ গ'ল আমি হস্পিটেলত লৈ আহিলোঁ এতিয়া শ্ৰীৰামপুৰৰ পৰা ট্ৰাকখন কোনে চলাই লৈ আহিব গতিকে কথাবোৰ ভবাৰ দৰে সহজ নহয় সেইকাৰণে আমি নিৰ্দেশ দিছোঁ যে ট্ৰাকখন আহি যেতিয়া বেলতলাৰ পাৰ্কিং লট পাব তেতিয়াহে টেষ্ট কৰিব যাতে গুৱাহাটীত ঔষধ আদিৰ বা অসমত ঔষধ আদিৰ নাটনি নহয় কিন্তু যিবিলাক প্ৰাইভেট ভেহিকল শ্ৰীৰামপুৰ বক্সিহাটেদি আহিছে তেওঁলোকৰ টেষ্টিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে অসমত কিমান কিন্তু ট্ৰাক আমি টেষ্ট কৰিব নোৱাৰোঁ ট্ৰাক টেষ্ট কৰিলে অসমৰ ভিতৰত অদ্ভুত নাটনিৰ সৃষ্টি হ'ব এফালে মালবাহী ট্ৰাকক ৰেহাই আনফালে সীমান্তৰ গ্ৰাম্য পথেৰে সুৰুকি অহা ব্যক্তিগত বাহনে চিন্তিত কৰিছে ধুবুৰীবাসীক আনফালে কোভিড আক্ৰান্তৰ সংখ্যাই ধুবুৰীত অতিক্ৰম কৰিছে শতকৰ ঘৰ লগে লগে সক্ৰিয় হৈছে পৰিবহণ বিভাগ শনিবাৰে পাঞ্জপাতি যাত্ৰী কঢ়িয়াই ধুবুৰীৰ পৰা কোচবিহাৰলৈ গৈ থকা এই বাছখন জব্দ কৰিলে পৰিবহণ বিভাগে ৰাইজে যেতিয়া মানি নলয় বা গাড়ীৰ চালক পৰিচালকসকলে যেতিয়া মানি নলয় যাত্ৰীসকলে যেতিয়া মানি নলয় তাৰপিছত আৰু কৰিবলগীয়া একো নাথাকে গতিকে তেওঁলোকক আমি ফাইন কৰিম বা গাড়ীখন আমি হয়তো চিজ কৰি থৈ দিম বহিৰাজ্যৰ পৰা অহা লোকৰ কোভিড টেষ্ট বাধ্যতামূলক কৰাৰ সময়তে ধুবুৰী জিলাত একাংশই উলংঘা কৰিছে চৰকাৰী নিৰ্দেশনা ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া হৈছে আমি যেহেতু কোভিডৰ সন্দৰ্ভত পাতি আছো বা ৰাজ্যত এতিয়া কেনেধৰণে সংক্ৰমণ ঘটিছে সেয়া আমি পাতি আছো তাৰ মাজত বহিৰাজ্যৰ পৰা আহি এনেধৰণে ভিতৰৰ গাঁৱৰে প্ৰৱেশ কৰিছে গতিকে তাৰ মাজত সেই সজাগতাখিনি পূৰ্বৰ দৰে যেন নাই পূৰ্বৰ এনেকুৱা ধৰণৰ বহু ঘটনা আমি দেখুৱাই গৈছিলোঁ কেনেধৰণে ট্ৰেইনৰ পৰা নামি পলাই যায় গাঁৱে গাঁৱে সোমাই হেৰাই যায় লোক গতিকে সেই সময়ছোৱা পুনৰাবৃত্তি যাতে নহওক ৰাইজ যাতে নিজে সজাগ হওক তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিহেতু এনেধৰণৰ বাতৰি আমি দেখুৱাই গৈছোঁ আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে ধুবুৰীৰ পৰা আমি তেওঁৰ ওচৰলৈ পোনে পোনে যাম জ্যোতিৰ্ময় বৰ্তমান সংক্ৰমণ বৃদ্ধি পাইছে ধুবুৰীতো বৃদ্ধি পাইছে গতিকে নিৰ্দেশনা নতুন নতুন আহিছে তাৰ মাজত যিটো বাতৰি আজি আপুনি সংগ্ৰহ কৰিলে আপোনাৰ মনত পৰিছেনে যে যোৱাটো বছৰতো আমি এনেকুৱা ধৰণৰ বাতৰি বহু দেখুৱাইছোঁ অৰ্থাৎ ৰাইজৰ মাজত একাংশ লোকৰ মাজত সেই সজাগতা এবাৰো অহা নাই এই বছৰ আমি সেই এটা বাতৰি দেখুৱাব লাগিছে কাৰণ হৈছে মানুহে সাধাৰণ এটা ৰেণ্ডম টেষ্ট কৰিবলৈ বা সাধাৰণ এটা ভেকচিন ল'বলৈ এতিয়া ভয় কৰি আছে এই সজাগতাটো নোহোৱাৰ কাৰণে কিন্তু সমস্যা অধিক জটিল হৈ পৰিছে কাৰণ চৰকাৰে ইতিমধ্যে প্ৰশাসনে ইতিমধ্যে যি ব্যৱস্থা লৈছে ছাগলীয়া আন্তঃৰাজ্যিক চেকগেটত আমি ৰাতিপুৱাৰ পৰা তাত বৰ্তমানে এতিয়াও তাত উপস্থিত আছোঁ আৰু ইয়াত আমি এটা দৃশ্য গোটেই দিনটো যিটো দৃশ্য দেখা পালোঁ মানুহৰ কিবা এতিয়াও যে কোভিডৰ কাৰণে সাধাৰণ যিটো পৰীক্ষা সেই পৰীক্ষাটো কৰিবলৈ যেন এতিয়া ভয় লগা এটা পৰিস্থিতি আছে যে পৰীক্ষাটো নকৰি কেনেকৈ পলাব পাৰে কেনেকৈ তাত আচলতে গেটত থকা মানুহখিনিক মিছগাইড কৰিব পাৰে
পাৰে, ক'ৰবাৰ পৰা এখন ফলছ কাগজ লৈ আহিব পাৰে। আচলতে এই প্ৰৱণতাটো এতিয়া মানুহৰ মনত আছে। সেই সচেতনতা কিন্তু চৰকাৰ কেৱল মাত্ৰ চৰকাৰ আৰু প্ৰশাসনে কৰিব নোৱাৰে, মানুহ নিজেই যথেষ্ট ইয়াৰ কাৰণে সাৱধান হ'ব লাগিব। কাৰণ যিহেতু আমি খবৰ পাই আছোঁ বহিৰাজ্যত ভয়ংকৰ ৰূপ লৈছে গণসংক্ৰমণে, যেনেকুৱা দিল্লী, মুম্বাই ইত্যাদি ৰাজ্যত যথেষ্ট মাৰাত্মক এটা অৱস্থা হৈছে। আৰু সেই তাৰে পৰা এবাৰ আমি ইটালীৰ ছবি চাবই নালাগে। জ্যোতিময়, আপুনি যদি মন কৰে এবাৰ আমি ইটালীৰ বা বিদেশৰ ছবি চাব নালাগে। এইবাৰ দেশতে এনেকুৱা ধৰণৰ অৱস্থা হৈছে য'ত শ্মশান ঘাটত ঠাই নাইকিয়া হৈছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত বহিৰাজ্যৰ পৰা অহাৰ যিখিনি ব্যৱস্থা চৰকাৰে কৰিছে সেইখিনি কৰিব লাগে। এতিয়া সেই সজাগতা কৰিব কোনে? কাৰণ আপুনি সদায় এইটো কথাই মনত ৰাখিব লাগিব জ্যোতিময়, যদি আপোনাৰ হয়, আপোনাৰ লগতে ওচৰে পাজৰে থকা মানুহ হৈছে আৰু এবাৰ ইউকে ষ্ট্ৰেইন কোৱা হৈছে যে খুব সোনকালে স্প্ৰেড হৈছে। এই সজাগতা কেনেকৈ আনিব পৰা যাব জ্যোতিময় চক্ৰৱৰ্তী? আপুনি আজি নিজেই দেখিছে কেনেধৰণে পলাই গৈছে তেওঁলোক। নিশ্চয় নিশ্চয় এই গোটেই দিনটো যে আজি গোটেই দিনটো আমি যি দৃশ্যবোৰ দেখিলোঁ, এই দৃশ্যবোৰ সঁচাই এক কথাত ক'ব লাগিলে দুখ লগা এটা দৃশ্য। কাৰণ মানুহ সাধাৰণ এটা টেষ্টৰ কাৰণে কিয় পলাইছে? যদি টেষ্টটো হৈ যায়, এজন মানুহ চিনাক্ত হৈ গ'লে তেওঁক কিবা জেল বা ফাঁচি নহয়তো, কাৰণ তেওঁৰ চিকিৎসাহে হ'ব। সেই চিকিৎসাটো কৰাবলৈ কি অমান্তি হৈ আছে সেয়া কিন্তু ডাঙৰ কথা। প্ৰশাসনে যদিও চেষ্টা চলাই আছে, আজিও তাত দেখা গৈছে প্ৰশাসনৰ তৰফৰ পৰা, ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা, ছাগলীয়া সীমান্তত আৰক্ষীৰ তৰফৰ পৰা তাত সচেতনতা বৃদ্ধিৰ কাৰণে ৰাইজক বুজোৱা হৈছে যে আপোনালোকক চিকিৎসাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ, আপোনালোকে কেৱল মাত্ৰ টেষ্টটো কৰক। ৰাইজ টেষ্ট কৰিছেও। আজি যদি আমি দুটা সীমান্তত যদি আমি আপোনাক তথ্য দিওঁ, ছাগলীয়া আৰু শ্ৰীৰামপুৰ দুটা সীমান্ত মিলি পেলাই আজি প্ৰায় গোটেই দিনটোত 1500 লোকক পৰীক্ষা কৰোৱা হৈছে। তাৰে ভিতৰত কিন্তু যদি আমি এতিয়ালৈকে যিখিনি আমাৰ অন্তিম তথ্য এই মুহূৰ্তত যে ছাগলীয়া সীমান্তৰ পৰা যিখিনি আমি অন্তিম তথ্য বা শ্ৰীৰামপুৰৰ পৰা পাই আছোঁ, এতিয়ালৈকে প্ৰায় 15জনমান মানুহৰ পজিটিভ পোৱা গৈছে আৰু তেওঁলোকক চিকিৎসালয়লৈ বা হোম কোৱাৰেণ্টাইনলৈ, হোম আইচলেশ্যনলৈ পঠোৱা হৈছে। সেই ব্যৱস্থাও কিন্তু চৰকাৰে কৰিছে, তাত ইতিমধ্যে গাড়ী সাজু কৰি ৰাখিছে। কিন্তু পাপৰি, আপুনি এটা ভাল কথা কৈছে, মানুহ নিজে যদি বুজি নাপায় তেতিয়াহ'লে কেৱল মাত্ৰ চৰকাৰ আৰু প্ৰশাসনে কিমান দূৰ বুজাব পাৰিব? সেয়া কিন্তু এই মুহূৰ্তৰ বৃহৎ প্ৰশ্ন। মানুহ বুজিব লাগিব এই ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি, কাৰণ এজন মানুহে গোটেই সমাজখনক বচাব পাৰিব আৰু মানুহক কিন্তু নিজা কৰ্তব্য বুলি আমিও ভাবোঁ এই মুহূৰ্তত এই সীমান্ত অঞ্চলত থিয় হৈ পেলাই। নিশ্চয় জ্যোতিময় চক্ৰৱৰ্তী, সঁচাকৈ। কাৰণ ৰাইজৰ মাজত সেই সজাগতা আমি পূৰ্বৰ বছৰটোতো অৰ্থাৎ যোৱাটো বৰ্ষতো আমি বহু চেষ্টা কৰিছিলোঁ। এইবাৰ নতুন কথা একো নাছিলে, এইবাৰ ক'বলগীয়াও একো নাই। কাৰণ প্ৰথম অৱস্থাত এইটো নতুন যিহেতু এটা ভাইৰাছ আছিল, গতিকে বুজাত বহুতৰে অসুবিধা হৈছিল, কেনেধৰণে বিয়পে, সংক্ৰমণ কেনেধৰণে ঘটে, কমিউনিটি স্প্ৰেড কেনেকৈ হয়, সেই কথাবোৰ আমাৰ বাবেও নতুন আছিল, ৰাইজৰ বাবেও নতুন আছিল। এইবাৰ কিন্তু জ্যোতিময় যদি চাই, এয়া নতুন কথা নহয়, এয়া পুৰণা কথা। গতিকে এইবাৰ সেই সজাগতা চৰকাৰে বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা নাই, এইবাৰ আমি নিজেই সজাগ হ'ব লাগিছিলে। কিন্তু দেখিবলৈ পোৱা গৈছে যে সেই সজাগতাৰ অভাৱ এতিয়াও আছে। আৰু আজি আমি পুনৰ কৈছোঁ যে যিহেতু পুনৰ আমি সেইসমূহ দৃশ্য দেখুৱাইছোঁ, যোৱাটো বৰ্ষত আমি দেখুৱাইছিলোঁ ট্ৰেইনৰ পৰা জাপ মাৰি গাঁৱে গাঁৱে ল'ৰা দৌৰি গৈছিলে আৰু তেওঁলোকে পলাই সাৰিছিল, নাইকিয়া হৈ গৈছিল। পাছত এখন গাঁও ক'ভিডত আক্ৰান্ত হৈছিল। গতিকে সেই অনুপাতে যদি চাবলৈ যায়, দিল্লীৰ দৰে এটা পৰিস্থিতিৰ যাতে সৃষ্টি নহওক, ৰোগীৰ সংখ্যা যাতে বৃদ্ধি নহওক, যিখিনি বিচনা বা যেনেধৰণৰ ব্যৱস্থা চৰকাৰে কৰিছে ঠিক তেনেধৰণে যাতে থাকক, আমি সেয়াই আশা কৰিম। নে কি কয় জ্যোতিময় চক্ৰৱৰ্তী? নিশ্চয় 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 পাপৰি, আজিৰ দিনটোৰ তথ্য যদি আমি কওঁ, আজিৰ দিনটোৰ যি তথ্য আমি জিলা উপায়ুক্ত ধুবুৰী জিলা উপায়ুক্তৰ পৰা পাইছোঁ, 300 বেডৰ ব্যৱস্থা হৈছে ধুবুৰীৰ কাৰণে, য'ত কেৱল মাত্ৰ 18খন বেডতে অক্সিজেনৰ ব্যৱস্থা আছে ধুবুৰী জিলাৰ কাৰণে। তেনে ক্ষেত্ৰত ৰাইজে নিজে সজাগ হ'ব লাগিব যে অক্সিজেনৰ যেন প্ৰয়োজন নপৰে, অলপতে যেন ৰোগটো সাৰি যায়, তাৰ কাৰণে কিন্তু ৰাইজ সজাগ হ'ব লাগিব। আৰু বিশেষকৈ বহিৰাজ্যৰ পৰা যিখিনি মানুহ আহি আছে, তেওঁলোকে যদি কেৱল মাত্ৰ গেটত টেষ্টটো তেওঁলোকে কৰাই দিয়ে, তেতিয়া কিন্তু গোটেই আৰু গণসংক্ৰমণৰ কোনো আশংকা নাথাকে। তেনে ক্ষেত্ৰত আমি আহ্বান জনাম ৰাইজলৈ যে যোনে বাহিৰৰ পৰা আহি আছে তেওঁলোকে নিজৰ পৰীক্ষাটো কৰাওক, টেষ্ট কৰক। হয়, ধন্যবাদ জনাইছোঁ জ্যোতিময় চক্ৰৱৰ্তী। আমি ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত জনাই গৈছোঁ বিতংভাৱে। ৰাজ্যত বৰ্তমান কেনেকুৱা এটা পৰিস্থিতিয়ে বিৰাজ কৰিছে, কিমান সাৱধান আমি হ'বলগীয়া আছে, কিমান সাৱধান আমি হৈছোঁ, কিমান সজাগ আমি হৈছোঁ। তাৰ মাজতে আন এটা খবৰ, কিয়নো এই সময়ছোৱাত বিবাহৰ বহু দিনবাৰ ঠিক কৰি থোৱা আছিলে, গতিকে বিয়াৰ বতৰ, গতিকে তাৰ মাজত কিন্তু এখন বিয়া আৰু 35জন ক'ভিড পজিটিভ হৈছে। বিয়া খাই এজনৰ পাছত আনজন লোকৰ শৰীৰত কৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে চিপাঝাৰৰ হাজৰিকাপাৰাত। প্ৰথমে এই প্ৰতিবেদন আগবঢ়াই লৈছোঁ। বিয়া খাই ক'ভিড পজিটিভ হ'ল এটা চুবুৰী। এখন বিয়া আৰু 35জন ক'ভিড পজিটিভ। দৰং জিলাৰ চিপাঝাৰৰ হাজৰিকাপাৰৰ ঘটনা। হাজৰিকাপাৰাৰ বৰুৱা চুবুৰীত আছিল বিয়াখন। বিয়া খোৱাৰ পিছতে অঞ্চলটোত ক'ভিড পজিটিভ ধৰা পৰে 17জনকৈ লোক। ইয়াৰ পিছতেই জিলা স্বাস্থ্য বিভাগৰ তৎপৰতাত চুবুৰীটোৰ সকলো লোককে কৰা হয় ক'ভিড টেষ্ট। ক'ভিড টেষ্টত পুনৰ একেটা চুবুৰীতে 18জন লোকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। প্ৰতিটো ঘৰ নহ'লেও ইটো এটা ঘৰ বাদ দি আৰু এটা ঘৰত পজিটিভ ব্যক্তি আছে।
আজিও 19জন ধৰা পৰিছে। কোনোবা এটা ঘৰত এজন আছে, কোনোবা এটা ঘৰত দুজন আছে। গতিকে আমাৰ ফালৰ পৰা আমি ব্যৱস্থাটো লৈছোঁ। জিলা প্ৰশাসন DC ছাৰৰ ফালৰ পৰা যুটীয়া সঞ্চালক মই যোগাযোগ কৰিছোঁ। তেওঁলোকে চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰিছে, হয়তো খুব সোনকালে কণ্টেইনমেণ্ট ঘোষণা কৰিব পাৰে। স্বাস্থ্য বিভাগে গোটেই চুবুৰীটোকে চেনিটাইজ কৰাৰো ব্যৱস্থা কৰে। দৰং জিলাত বৰ্তমান আক্ৰান্তৰ সংখ্যা 266 জন। জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা 100ৰ ঘৰ অতিক্ৰম কৰাৰ লগে লগে বলবৎ হৈছে নতুন SOP। নতুন SOP মতে বিয়াত 100 জন লোক আহিব পাৰে, কিন্তু মানি চলিব লাগে কোভিড নীতি নিয়ম। কিন্তু এইখন বিয়াৰ পৰাই চুবুৰীটোৰ 35 জন লোকলৈ কোভিড সংক্ৰমিত হোৱাৰ আশংকা। চুবুৰীটোৰ কোভিড আক্ৰান্তসকলৰ খবৰ লৈ চিপাঝাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰীও বিতৰণ কৰে। আমি ইতিমধ্যে মাস্ক বা খাদ্য সামগ্ৰী আৰু চেনিটাইজাৰ বা অন্যান্য ক্ষেত্ৰত আমি যিখিনি প্ৰয়োজন সেইখিনি কৰিছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে জ্যেষ্ঠ ব্যক্তিসকলৰ কমেও আমি 100-150 গৰাকীক আজি আমি ভেকচিন দিয়াৰ কাৰণে বিহিত অৱস্থা হাতত লৈছোঁ। মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এনেধৰণে আমি হাজৰিকাপাৰাৰ চিপাঝাৰৰ হাজৰিকাপাৰাৰ খবৰ জনালোঁ। কিন্তু ৰাজ্যৰ বিভিন্ন ঠাইত বিবাহৰ দিন বাতিল কৰা হৈছে বা 50 জন লোকেৰে খুব কম মানুহ মাতি বিয়া পতাও জানিব পৰা গৈছে। কিন্তু তাৰ মাজতো যিহেতু আমি পুনৰ কৈছোঁ যে এই যি বেয়া খবৰ 35 জনকৈ কোভিড পজিটিভ ওলাইছে, গতিকে ইতিমধ্যে তেওঁলোকে কণ্টেইনমেণ্ট জোনৰ কথাও কৈছে বা কাৰণ বিয়া খোৱা প্ৰতিজন লোকৰ কোভিড টেষ্টৰ কথাও কৈছে। এয়া এটা উদাহৰণহে মাথো। হয়তো আৰু এনেকুৱা ধৰণৰ বিয়া আছে বা যেহেতু তাৰিখ লৈ থোৱা আছে, সমগ্ৰ মে' মাহটোৱে আছে, বহাগ মাহটোৱে আছে, গতিকে তেনে পৰিপ্ৰেক্ষিতত ৰাইজ আৰু অধিক এই ক্ষেত্ৰত সাৱধান হ'বৰ হ'ল। বিয়া বাৰুবোৰত সাধাৰণতে 50 জন মানুহ বা 100 জন মানুহ নিমন্ত্ৰণ কৰাৰ যি কথা কোৱা হৈছে, সেই প্ৰট'কল মানি বা কম সংখ্যক লোক যি নিজৰ মাজতে ঘৰুৱাকৈ অনুষ্টুপীয়াভাৱে বিবাহ পাতিলে হয়তো সুবিধাজনক হ'ব যেন বোধ হৈছে। কাৰণ এই উদাহৰণটোৱে হয়তো সেই কথাই শিক্ষা দিছে। আমি এয়া জনাই গৈছোঁ, ৰাইজ যিহেতু যথেষ্ট সহায় কৰিছে তেওঁলোকক, তেওঁলোকৰ ঘৰত খাদ্য সামগ্ৰী দিছে বা চেনিটাইজ কৰাৰ কথা কৈছে, কণ্টেইনমেণ্ট জোন কৰাৰ কথা কৈছে। এয়া বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী তেখেত গৈ উপস্থিত হৈছে, মাস্ক তেওঁলোকক দিয়া হৈছে। গতিকে সক্ৰিয়তাৰে সকলোৱে কাম কৰিছে, জিলা প্ৰশাসনেও কাম কৰিছে। কিন্তু তাৰ মাজত অতি সাৱধান এতিয়া আমি হ'ব লাগিব। বিয়া বাৰুৰ ক্ষেত্ৰতে হওক বা যাত্ৰা কৰাৰ ক্ষেত্ৰতে হওক বা বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰতে হওক, যিহেতু কোৱাই হৈছে যে ডাবল মাস্ক পৰিধান কৰিব লাগে। আৰু কেনেকৈ পৰিধান কৰিব লাগে, নিউজ 18ত আমি বাৰম্বাৰ কৈ আছোঁ যে কাপোৰৰ মাস্ক পৰিধান কৰক, ঠিক তেনেধৰণে আপুনি চাৰ্জিকেল মাস্ক পৰিধান কৰক, 2-3খন মাস্ক পৰিধান কৰিহে বাহিৰলৈ যাওক, গ্লোভছ পৰিধান কৰক। আমি পুনৰ এই খবৰৰ মাজলৈ যাম। হাজৰিকাপাৰাত যিখন বিবাহত এই কথা হ'ল 35 জনকৈ লোক পজিটিভ হ'ল, সেই খবৰৰ মাজলৈ যাম। নৱজ্যোতি মহন্ত আছে আমাৰ সৈতে। নৱজ্যোতি, আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চয়কৈ পাপৰি, যিহেতু আপুনি মাস্কৰ কথা কৈ আছে, মই মাস্ক পৰিধান কৰা নাই, যিহেতু মোৰ লগত কেমেৰা পাৰ্চনো নাই। মই যিহেতু ঘৰতে আছোঁ আৰু ঘৰতেই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে নিজ দৰ্শকক আমি জিলাখনৰ খবৰ জনাব বিচাৰিছোঁ। আমি এতিয়া জিলাখনৰ কোভিডৰ খবৰলৈকে আহোঁ। যিহেতু জিলাখনত এতিয়ালৈকে 327 গৰাকী লোক কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। আৰু যিহেতু দৰং জিলাৰ হাজৰিকাপাৰাৰ বৰুৱা চুবুৰীৰ যিটো চুবুৰী, এই চুবুৰীটোৰ 35 গৰাকী, আপুনি যিটো 35 গৰাকী বুলি কৈছে, তাৰপিছতে শেহতীয়াভাৱে আৰু এজন লোক আক্ৰান্ত হৈছে, অৰ্থাৎ 36 গৰাকী লোক এই চুবুৰীটোত আক্ৰান্ত হৈছে। সেই চুবুৰীটোত প্ৰায় 80 পৰা 90 জন লোকক কোভিড টেষ্ট কৰা গৈছিলে। তাৰ ভিতৰত 36 গৰাকী লোকৰেই কোভিড পজিটিভ ওলাইছে। প্ৰথমতে এখন বিয়া আছিলে এইখন চুবুৰীটোত, আৰু সেইখন বিয়াৰ পিছত 3 দিনমান পিছতে আৰু এখন বিয়া হৈছে। আৰু এই দ্বিতীয়খন বিয়া, অৰ্থাৎ প্ৰথম বিয়া আৰু দ্বিতীয় বিয়া, এই দুখন বিয়াৰ পৰাই এই গণসংক্ৰমণ হৈ এইকেইজন লোক আক্ৰান্ত হৈছে। যিহেতু এইকেইজন লোক এই চুবুৰীটোৰ, কাৰণ এই চুবুৰীটোৰেই নহয়, এতিয়া দেখিবলৈ পোৱা গৈছে যে যিসকল লোক এই অঞ্চললৈকে সেই চুবুৰীটোলৈকে বিয়া খাব আহিছিল বা সেই দুখন ঘৰলৈকে বিয়া খাব আহিছিল, সেইসকল লোকৰ তাতো কোভিড আক্ৰান্ত হ'ব পাৰে। তেওঁলোকৰ যি কোভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে, কাৰণ যি নিকটৱৰ্তী অঞ্চল হাজৰিকাপাৰা বুলি কওঁতে বৃহৎ এটা অঞ্চল, এই চুবুৰীটোলৈকে বহু লোক তেওঁলোকৰ তালৈকে বিয়া খাবৰ কাৰণে গৈছিলে। আৰু বিয়া খাব যোৱা লোকৰ আৰু কিছু সংখ্যক লোকক তালৈ কোভিড টেষ্ট কৰা গৈছিলে। হাজৰিকাপাৰা যিখন স্বাস্থ্যকেন্দ্ৰ আছে, স্বাস্থ্যকেন্দ্ৰত কোভিড টেষ্ট কৰা হৈছিল, তাতেও কিছু সংখ্যক লোকৰ কোভিড পজিটিভ ওলাইছে। বহু লোকৰ ওলোৱা নাই যদিও আৰু বহু লোকৰ কোভিড টেষ্ট কৰিবৰ কাৰণে বাকী আছে, কাৰণ দেওবাৰ বন্ধৰ দিন, তাৰ কাৰণে কিমান সংখ্যক হ'বগে পাৰে, কিমান আপুনি, আমি কিছু সময় পূৰ্বে গোলাঘাটৰ খবৰ লাভ কৰিছিলোঁ 300ৰ ওপৰ পাৰ হৈ গৈছে, গতিকে মংগলদৈত কিমান হ'ব পাৰে?
মঙলদৈ এতিয়া মঙলদৈ নহয় যি দৰং জিলাখনত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা চিকিৎসাধীন হৈ থকা 327 গৰাকী আজি যেহেতু 26 গৰাকী লোক পজিটিভ ওলাইছে আৰু অধিকাংশ যি লোক সেই লোককেইজন হাজৰিকাপাৰা অঞ্চলৰ আৰু হাজৰিকাপাৰা অঞ্চলত যেহেতু যোৱাকালি 17 জন ওলাইছিলে বিয়াঘৰীয়াৰ নিকটৱৰ্তী লোকসকলৰ আৰু তাৰপিছত তৎপৰতাৰে সেই অঞ্চললৈকে স্বাস্থ্য বিভাগৰ লোক গৈ তাতে পৰীক্ষা কৰিছিল আৰু কৰাৰ লগে লগে বেছি সংখ্যক লোক কিন্তু হাজৰিকাপাৰা অঞ্চলৰ লোক পজিটিভ ওলাইছে আৰু লগে লগে এই যি নিশ্চয়কৈ 35 জন হ'ল কিন্তু আমি এই বিষয়ে জিলা উপায়ুক্তৰ লগত কথা পাতিছিলোঁ যে সেই অঞ্চল বা সেই চুবুৰীটো কণ্টেইনমেণ্ট জোন কৰা হ'ব নেকি জিলা উপায়ুক্তগৰাকী এটা কথা কৈছে এইবাৰ তেনেধৰণৰ কোনো নিৰ্দেশনা নাই যে কণ্টেইনমেণ্ট জোন কৰিব লাগে সেই অঞ্চল বা সেই চুবুৰীটো কাৰণ কণ্টেইনমেণ্ট জোন কৰাৰ লগে লগে অহা যোৱা বন্ধ হৈ যাব লোকসকলৰ অহা যোৱা বন্ধ হোৱাৰ লগে লগে ব্যৱসায় বাণিজ্যই হওক বা যথেষ্ট ক্ষতি হ'ব লোকসকলৰ তাৰ কাৰণে কণ্টেইনমেণ্ট জোনৰ কোনো ব্যৱস্থা নাই যদিও কিন্তু সম্পূৰ্ণ কোভিড যে নিয়ম এই নিয়ম পালন কৰাৰ কাৰণে তৎপৰতাৰে জিলা উপায়ুক্তৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত সেই স্থানত গৈ সম্পূৰ্ণ স্থান ছেনিটাইজ কৰিছে আৰু যি খাদ্যই হওক বা চিকিৎসাৰ কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থা তেওঁলোকে কৰিছে আৰু কাৰণ অধিকাংশ লোকৰেই কোনো ধৰণৰ চিমটম নাই যাৰ কাৰণে তেওঁলোকক ঘৰতে ৰখাৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকক যিসমূহ ঔষধ লাগে সেইসমূহ ঔষধৰ ব্যৱস্থা কৰিছে হোম আইচলেশ্যন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নৱজ্যোতি মহন্ত ধন্যবাদ জনাইছো আপোনাক আৰু এয়া দৰঙৰ পৰা আমাক মঙলদৈৰ পৰা খবৰ জনালে নবই আৰু নৱজ্যোতি মহন্ত ইতিমধ্যে আমাক শেহতীয়া খবৰ অনুসৰি 35 জন নহয় আৰু এজনৰ দেহত কোভিড পজিটিভ পোৱা গৈছে অৰ্থাৎ 36 জন আক্ৰান্ত হৈছে অব্যাহত ৰাখিম খবৰ কিন্তু সময় পুনৰ এটি বিৰতি